প্ৰকাৰে মই দুখিত অলপ অসমীয়া মানুহখিনিলৈ আৰু খিলঞ্জীয়া মানুহ যিসকল বিজেপিৰ লগত জড়িত আছে সংবাদ মাধ্যম তেওঁলোকে NRC-টো সমৰ্থন কৰে কাটো কৰে আৰু বাকী বিজেপিৰ বিৰোধীসকলে NRC-টো বিৰোধ কৰে আৰু কাটো বিৰোধ কৰে বাইডেনে এতিয়া যে প্ৰধান প্ৰেছিডেণ্ট হ'ল একেবাৰে পোষ্ট দি পেলাই মানুহৰ ততেই নাই কিন্তু আমাৰ ইয়াত যে এতিয়া মিজোৰামত যে সেইটো বন্ধ কৰি থৈছে আমি যে চুবুৰীয়া এখন ৰাজ্য খিলঞ্জীয়া মানুহক যে আমি এটা আবদ্ধ কৰি পেলাই আমি তেওঁলোকক এটা মানে ব্লকেট এটা কৰি আছে আমাৰ ৰাজ্যৰ পৰা সেইটোতো কাৰো গাত লগা নাই নমস্কাৰ মই জবা বহুকেইটা বিষয় ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি উত্তাল কৰি ৰাখিছে বহুকেইটা বিষয় আৰু সেই বিষয়সমূহে লৈ তাৰ মাজৰ কেইটামান বসা বিষয় লৈ মই উপস্থিত হৈছোহি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ কাষত বহুকেইটা বিষয় প্ৰথমতে আপোনাক সুধিব বিচাৰিছো অসম মিজো সীমান্তত এতিয়া যেটো পৰিস্থিতি হৈ আছে গৃহমন্ত্ৰীয়েও কথা পাতিছে আমাৰ মুখ্যমন্ত্ৰীৰ সৈতে বহু প্ৰচেষ্টা হাতত লৈ আমি দেখিবলৈ পাইছো আমি বাতৰি সম্প্ৰচাৰ কৰিছো কিন্তু শেহতীয়া যি তথ্য হাতে হাতে তেওঁলোকে অস্ত্ৰ লৈ খেদি অহাৰ দৃশ্যও কিন্তু আমি দেখিবলৈ পাইছো কি কয় ইমান প্ৰশ্ৰয় কেনেকৈ পালে আমাৰ সম্পূৰ্ণ কেৱল বাংলাদেশৰ সীমান্তই নহয় আমাৰ এতিয়া উত্তৰ পূৰ্ব আন ৰাজ্যৰ সীমান্তটো এতিয়া মিয়া আৰু বাংলাদেশীবিলাকৰ এটা সম্পূৰ্ণ এটা দপদপনি হৈছে আৰু এইটো এটা চলি থকা এটা মানে এটা যোনটো এটা সিস্টেম এটা আছে তেনেকুৱাই হৈছে এনেকুৱা এটা অদ্ভুত কথা হ'ব পাৰে নেকি 17 অক্টোবৰৰ পৰা এখন ষ্টেটৰ ব্লকেড আৰম্ভ কৰিলে 10-15 লাখ মানুহৰ যোনখিনি খাদ্য সামগ্ৰী আছে তেওঁলোকৰ এইটো লাইফলাইন ইয়াৰ পৰা তেওঁলোকৰ সকলো বস্তু যায় সকলো তেওঁলোকৰ সামগ্ৰী যায় সেইবোৰ সম্পূৰ্ণ বন্ধ কৰি দিছে আমাৰ DC SP মিলি তাত সেই মিয়াবিলাকৰ লগত লগ দিছে তাতকৈ এটা অদ্ভুত কথা হ'ব পাৰে আৰু এইবিলাক সকলো বাংলাদেশী কিয়নো মিজো মানুহবিলাকে স্পষ্টভাৱে কৈছে আৰু এইখিনি মানুহে গৈ পেলাই তাতে বন্ধ কৰি আছে আমি হাজাৰ বছৰ মিজো মানুহখিনি খিলঞ্জীয়া আছে যোনখিনি কছাৰী আছে কাৰ্বি আছে ডিমাচা আছে আমি সম্প্ৰীতি মানে শান্তি সম্প্ৰীতি বসবাস কৰি আছিলে ওচৰা-ওচৰি আজিলৈকে এনেকুৱা পৰিস্থিতি হোৱাই নাই কিন্তু এই যোনখিনি বাংলাদেশী আহিছে এইটো কেৱল ইয়াতেই হোৱা নাই এইটো হৈছে আমাৰ ইফালে তৰুণ গগৈৰ সময়ত যোনটো গোলাঘাটত বা সৰুপথাৰত এটা হৈছিলে যে ব্লকেট এটা সেইখনো মিয়া মানুহে কৰিছিলে আজি যদি বান্দেৰদেৱাত অৰুণাচলৰ বৰ্ডাৰত তাত যদি কিবা গণ্ডগোল হয় সেইবিলাক সম্পূৰ্ণ মিয়া মানুহে কৰে গোটেই সেইফালে মাৰ্ঘেৰিটা বৰ্ডাৰ পাই গৈছেগৈ মাৰ্ঘেৰিটা অৰুণাচল বৰ্ডাৰ তাতো গৈ সোমাই গৈছেগৈ এতিয়া মিয়াই যে গোটেইখন যে ছাতি ধৰিছে সেই কিন্তু আমাৰ তেওঁলোকৰ কোনো সেইটো লৈ মানে হেৰি নাই মিয়া মিউজিয়ামৰ কথাটো যদি আমি কওঁ মিয়া মিউজিয়ামৰ যিখন কমিটি আছিলে সেই কমিটিখনত কিন্তু তাতে যিখন প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনত চৰ আৰু চাপৰি শব্দটো আছিলে কিন্তু তাত মিয়া মিউজিয়াম শব্দটো অনা হ'ল সেইটো নিৰ্বাচনী ইস্যুলৈ আনিলে নে সেইটো আন কিবা অভিসন্ধিৰে আনিলে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু চৰ চাপৰি শব্দটো মিয়া মিউজিয়ামলৈ আহিলে এই ক্ষেত্ৰত কি কয় চৰ চাপৰি মানে চৰ চাপৰিখিনি যেতিয়া 4-5 মাহ পানীৰ তলত থাকে তাত স্থায়ী বাসিন্দা কেতিয়াও খিলঞ্জীয়া মানুহ নহয় আমাৰ কাৰণে সেইখিনি সদায় পাম আছিলে বাংলাদেশীসকলে যিহেতু পানীৰ ওপৰত থাকে তেওঁলোকৰ তাত পানীতে তেওঁলোকৰ বানত আক্ৰান্ত হয় তেওঁলোক সেইকাৰণে তেওঁলোকে আমাৰ প্ৰথমতে অসমত তেওঁলোকে সোমালে চৰ চাপৰি যুগৰে তেওঁলোকে নদীৰ হেৰি সোমালে সেইকাৰণে চৰ চাপৰি মানে অসমত মিয়াই বুজায় তাৰ বাহিৰে আৰু কোনো বেলেগ হ'বই নোৱাৰে আৰু আমাৰ যোনবিলাক পাম আছিলে তেওঁলোকে এইবিলাক গ্ৰাস কৰিলে নামনি অসমৰ পৰা আৰম্ভ কৰিলে মধ্য অসম কৰিলে আৰু তাৰ ওপৰত গৈ কবু চাপৰি পালেগৈ কবু চাপৰি আছে সেইফালে শদিয়াৰ ওচৰ মানে গোটেইখিনি তেওঁলোকে দখল কৰি ল'লে সেইকাৰণে চৰ চাপৰি বাসিন্দা মানে মিয়াই থাকে কিন্তু খিলঞ্জীয়া মানুহ তাত স্থায়ী বাসিন্দা নাথাকে আমাৰ পাম থাকে আৰু যিসকলে কৰিছে তাকে মই কৈ আছোঁ তেওঁলোকক সকলোৰে ভোট লাগে তেওঁলোকক এতিয়াতো তেওঁলোকে কৈছে যে সংখ্যালঘু বংশীয় চাপৰিত কিন্তু বহু ক্ষেত্ৰত আমি খিলঞ্জীয়া মানুহ দেখা পাওঁ চৰত নাথাকিলেও স্থায়ী নহয় স্থায়ী বাসিন্দা নহয় কিন্তু আমাৰ সেই সময়ত এতিয়া যেতিয়া ফৰকাল আহিব যেতিয়া আমাৰ ঠাণ্ডাকালি আহিব তেতিয়া তেওঁলোকে যাব তাত কিন্তু তাততো তেওঁলোকৰ স্থায়ী যোন তেওঁলোকৰ পাম থাকে মানুহৰ কিন্তু তাত পামত নাথাকে নহয় গৈ পেলাই কিন্তু সেইখিনি পাম বাৰিষাৰ দিনত তাত পানী গুচি আহে সেইকাৰণে মানুহবিলাক আমাৰ সেইখিনি কি হয় অক্টোবৰ মাহৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈকে আমি সেইখিনি তাৰ ভুগিব পাৰোঁ সেইকাৰণে এটা দুটা খেতি ওলাই যাব বা সৰিয়হ ওলাই যাব কিন্তু তেওঁলোকে তাতেই থাকি পেলাই মাটি দখল কৰি পেলাই তেওঁলোকে সেইকাৰণে স্থায়ী বাসিন্দা হৈ গ'ল সেইকাৰণে খিলঞ্জীয়া মানুহ এক প্ৰকাৰে চৰ চাপৰি সিমান বাসিন্দা নহয় স্থায়ীভাৱে আন এটা প্ৰসংগ NRCৰ কথাটো যিহেতু আপুনি ক'লে NRCত ক'লে যে প্ৰতীক হাজেলাই ভৰিৰ পৰা মূৰলৈকে তেওঁ টকা খালে গোটেই NRCখন আকৌ পুনৰীক্ষণ কৰাৰ কথা কৈছে আপুনি NRCখনত প্ৰথমৰ পৰাই আপুনি লাগি আছে আমি যদি চাওঁ এই ক্ষেত্ৰত আপুনি কি কয় NRC 2015 চনৰ 16 চনত আৰম্ভ হ'ল এটা নিৰ্বাচনৰ পূৰ্বে দেখিছে যে ৰাইজ অসন্তুষ্ট সেইকাৰণে তেওঁলোকে এটা NRCৰ পৰা তেওঁলোকে
গা এৰা দিব খুজিছে NRC যেতিয়া খচৰাখন ওলাইছিলে তেতিয়া সৰ্বানন্দ সোণোৱালে কৈছে এখন অসমীয়া জাতিৰ অস্তিত্বৰ দলিল অথচ কিমান বিসংগতি দেখুৱাই দিয়া হৈছিল মই প্ৰথমৰ পৰাই চিঞৰি আছোঁ যে 80 লাখ বিদেশী ওলাব লাগিব 40 লাখ খচৰাত কম হৈছে 40 লাখৰ পৰা হ্ৰাস পাই এতিয়া 19 লাখ পালেগৈ আৰু যিমান আৰু দৈনন্দিন যেতিয়া NRC প্ৰক্ৰিয়া চলি আছিলে সংবাদ মাধ্যমত সকলো ক্ষেত্ৰতে হওক যে বিদেশী জড়িত আছে চৰকাৰী আমোলা হিচাপে চৰকাৰী বিষয়ববীয়া হিচাপে NRC প্ৰক্ৰিয়াটোত তেওঁলোকে NRCত মানুহ সোমোৱাইছে মই আইনগতভাৱে মই 5টামান প্ৰেছ কনফাৰেন্স দিছোঁ মই প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মই আবেদন কৰিছোঁ স্মাৰক পত্ৰ দিছোঁ যে NRCৰ পুনৰ পৰীক্ষণৰ দায়িত্ব আছে চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ প্ৰয়োজন নাই তোমালোকে কৰি পেলাই তেওঁলোকে ওলোৱা নকৰে এটা হাজিলাক তেওঁলোকে দোষী সাজি পেলাই তেওঁলোকে ডাইভাৰ্ট কৰিব খুজিছে বস্তুটো এটা হাজিলাই যদি পইচা খাইছে এইটো এখন FIR দৰ্জ কৰি এইটো ইনভেষ্টিগেট কৰা কিন্তু তদন্ত কৰা কিন্তু কথা হৈছে কি এইখিনি যে মানুহ সোমাইছে তুমি সেইকাৰণে সেইটো তোমালোকে এটা হাজিলাৰ ওপৰত সকলো দুখ তোমালোকে জাপি দিবা অৰ্ণৱ গোস্বামী অসম সন্তান অৰ্ণৱ গোস্বামী আৰু তেওঁ ইতিমধ্যে দেশত এটা চৰ্চিত খবৰ হৈ আছে এতিয়া অৰ্ণৱ গোস্বামী আৰু আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত অৰ্ণৱ গোস্বামী আৰু অখিল গগৈক প্ৰায় একাকাৰ কৰি পেলাইছে অখিল গগৈ আৰু অৰ্ণৱ গোস্বামী এতিয়া সমান আৰু অৰ্ণৱ গোস্বামীয়ে অসমৰ হৈ কি কাম কৰিছে এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে শেহতীয়া এই পৰিৱেশক লৈ আপুনি কি মই এক প্ৰকাৰে মই দুখিত অলপ অসমীয়া মানুহখিনিলৈ আৰু খিলঞ্জীয়া মানুহখিনিলৈ আমাৰ অস্তিত্ব আমাৰ কাৰণে এটা মূল বিষয়টো হৈছে অস্তিত্বৰ বিষয় 2040 আমি সংখ্যালঘু হ'বলৈ গৈ আছোঁ আৰু আমাৰ কাৰণে সেইকাৰণে বাংলাদেশীখিনিক অসমৰ পৰা খেদিবলৈ বা বাংলাদেশী যি গ্ৰাস কৰিছে সেই তথ্য ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় মঞ্চত ৰাখিবলৈ কোনো জাৰ্নেলিষ্টে আগবঢ়া নাই কিয়নো এই বস্তুটো এনেকুৱা কি হৈছে যে প্ৰায়ভাগেই মই সংবাদ মাধ্যম যি আছে তেওঁলোকে মানে আমাৰ খিলঞ্জীয়াৰ কাৰণে প্ৰধান কথা হৈছে কি NRCটো সমৰ্থন দিয়া যোনটো ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু কাটো বিৰোধ কৰা কিন্তু যিসকল বিজেপিৰ লগত জড়িত আছে সংবাদ মাধ্যম তেওঁলোকে NRCটো সমৰ্থন কৰে কাটো কৰে আৰু বাকী পেলাই বিজেপিৰ বিৰোধীসকলে NRCটো বিৰোধ কৰে আৰু কাটো বিৰোধ কৰে আমাৰ কাৰণে লাগে যি NRC সমৰ্থন কৰি কা বিৰোধ কৰিব যোনটো কেৱল অৰ্ণৱ গোস্বামী কৰিছিল আৰু কোনেও কৰা নাই কিয়নো তেওঁ স্বয়ং নিজে অসমীয়া খিলঞ্জীয়া হোৱাৰ কাৰণে খিলঞ্জীয়াৰ অস্তিত্বৰ বিষয়ে বুজি পোৱাৰ কাৰণে আৰু এখন মঞ্চ দিছে তেওঁ এটা স্পেচিয়েল স্লট এটা ছেগমেণ্ট এটা কৰে নিজৰ নিউজত যে এইটো অসমৰ কাটো লৈ পেলাই তেওঁ বেলেগ বিভিন্ন তেওঁ ল'ৰা ছোৱালীৰ পৰা সৰু ষ্টুডেণ্টৰ পৰা ডাঙৰ মানুহলৈকে সকলোকে তেওঁলোকে মঞ্চ দি পেলাই তেওঁলোকে যাতে ৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিব পাৰে তথ্যখিনি ৰাখিব পাৰে ৰাষ্ট্ৰত মানুহক সকলক বুজাব পাৰে এইখিনিতে মই মাজতে কৈছোঁ অৰ্ণৱ গোস্বামীয়ে অসমৰ বাবে একো কৰা নাই এনেধৰণৰ কথা শুনিবলৈ সেইটোতো কৈ আছোঁ আমাৰ মানুহবিলাকে এইবিলাক কথা গুৰুত্ব নিদিয়ে এতিয়া অৰ্ণৱ গোস্বামীয়ে কাশ্মীৰত লৈ বিজেপিৰ পক্ষ ল'লে নে মোদীৰ পক্ষত কি ক'লে সেইবিলাক লৈতো আমাৰ কোনো কথা নাই আমি কাশ্মীৰৰ মানে কি আমাৰ যে এতিয়া বাইডেনে এতিয়া যে প্ৰধান প্ৰেচিডেণ্ট হ'ল একেবাৰে পোষ্ট দি পেলাই মানুহৰ ততেই নাই কিন্তু আমাৰ ইয়াত যে এতিয়া মিজোৰামত যে সেইটো বন্ধ কৰি থৈছে আমি যে চুবুৰীয়া এখন ৰাজ্য খিলঞ্জীয়া মানুহক যে আমি এটা আবদ্ধ কৰি পেলাই আমি তেওঁলোকক এটা মানে ব্লকেট এটা কৰি আছে আমাৰ ৰাজ্যৰ পৰা সেইটোতো কাৰো গাত লগা নাই মিজোৰাম মানুহৰ কিমান ক্ষুব্ধ মই তেওঁলোকৰ পোষ্ট মই সেইটো বিষয়ে এইটো বেলেগে মই কৰিম কিন্তু আমাৰ এটা কথাটো হৈছে কি আমি নিজৰ দৃষ্টিভংগীৰ পৰা চাব লাগিব আমাৰ নিজৰ অস্তিত্বৰ পৰা আমাৰ অস্তিত্বৰ কাৰণে আমাক কোনে সহায় কৰিছে কোনে সহায় কৰা নাই অৰ্ণৱ গোস্বামীয়ে অসম বাংলাদেশীৰ বিৰুদ্ধে হওক বা বানপানীৰ ক্ষেত্ৰতে হওক অসমীয়া মানুহৰ লগত অসমীয়া হিচাপে থিয় দি আছে আৰু মই এইটো বুজি নাপাওঁ যে তেওঁৰ লগত এইটো বিৰুদ্ধে এইবিলাক গাবলৈ কি কৰিছে ৰবিশ কুমাৰ বা কওক আমুক কুমাৰ বা কওক সেইবিলাকৰ লগত যাব লাগে ৰবিশ কুমাৰেতো NRCও বিৰোধ কৰে কাও বিৰোধ কৰে এইবিলাক সেইকাৰণে আমাৰ মানুহে নিজৰ বুজিব লাগিব নিজৰ অস্তিত্বৰ কাৰণে কি প্ৰয়োজন আছে আৰু কোন আমাৰ বন্ধু কোন আমাৰ শত্ৰু মানে নিজে বাচিব খুজিছে নে নাই সেইটো এটা প্ৰশ্ন এটা উঠে যদি নিজে বাচিব খোজে নাই তেতিয়া যাক তাৰ চবৰে লগত যোনে NRC বিৰোধ কৰে কা বিৰোধ কৰে আৰু যোনজন মানুহে অসমীয়া হৈ আমাৰ লগত থিয় দি আছে এইবিলাক ইছ্যুত তাই সেইকাৰণে তেওঁৰ লগত এইটো সময় থিয় দিয়াটো মই ভাবোঁ এটা প্ৰয়োজন ধন্যবাদ জনালোঁ এয়া আছিলে আমাৰ সৈতে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা অসম মিজো সীমান্তই হওক বা NRCয়েই হওক মিয়া মিউজিয়ামেই হওক আৰু শেহতীয়া যি সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিষয়ে হওক বহুকেইটা বিষয়ত তেওঁৰ মন্তব্য আগবঢ়ালে আপোনালোকক ধন্যবাদ ইমান সময় ঈশা নিউজ চাই থকাৰ বাবে